তাৰ বাবে সাডেনলি গোল্ডৰ সাৰপ্ৰাইজ গিফট ললোঁ তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাওঁ বলক। হে এভৰিৱান, ওয়েলকাম বেক টু মাই আনাদাৰ মিনি ভিডিঅ'। আশা কৰোঁ সকলো ভালে আছে। আজি আমি আহিলোঁ শিৱসাগৰৰ মিণ্টু জুৱেলাৰীলৈ। যিহেতু ভাইটি আৰু মই বহুত দিনৰ পৰাই আমিক কিবা এটা স্পেচিয়েল গিফ্ট দিম বুলি ভাবি আছিলোঁ, সেইটো কাৰণে ইয়ালৈ আহিলোঁ। যিহেতু সোণ কিনা বা সোণ লোৱাৰ ক্ষেত্ৰত সকলোৰে নিজৰ নিজৰ এডোখৰ বিশ্বাসৰ ঠাই আছে, তেনেদৰে আমাৰো এইখনে হৈছে বিশ্বাসৰ ঠাই, মানে মিণ্টু জুৱেলাৰী। ইয়াত মই বিয়াৰ সকলোখিনি বস্তু বনাইছিলোঁ, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ। আমি লোৱা গিফ্টটো একদম সৰু হ'ব পাৰে কিছুমানৰ কাৰণে, কিন্তু আমাৰ কাৰণে বহুত বেছিয়ে স্পেচিয়েল। কাৰণ এই গিফ্টটো যাৰ কাৰণে ল'বলৈ আহিছোঁ তেওঁ হৈছে ভাইটি আৰু মোৰ জীৱনৰ আটাইতকৈ স্পেচিয়েল পাৰ্চন। সেয়া হৈছে আমাৰ আম্মি। ভাইটি আৰু মই আম্মিৰ কাৰণে এযোৰ চিম্পল ইয়েৰিংছ ল'ম বুলি ভাবিলোঁ, সেইটো কাৰণে এইফালে এয়া দাদাজনে আমাক কালেকশ্যনবিলাক দেখাই আছে। তাৰ মাজতে এযোৰ ধুনীয়া ইয়েৰিংছ আমি পচন্দ কৰিলোঁ। আপোনালোকৰ ভাল লাগিছে নাই জনাবচোন দেই। এইফালে এয়া দাদাজনে পেকিং কৰি আছে, ৰ'ব আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিছে জনাবচোন দেই। আশা কৰিছোঁ আমিও যাতে পচন্দ কৰে। মোৰ কিন্তু বহুত বেছি ভাল লাগিলে, ভাইটিৰো বহুত বেছি ভাল লাগিলে। আম্মিয়ে ভাইটি আৰু মোৰ কাৰণে গোটেই জীৱনটোত যিমানখিনি কৰিলে তাৰ তুলনাত এয়া একোৱেই নহয়। মাত্ৰ আমি মৰমৰ চিনস্বৰূপে কিবা এটা দিছোঁ আৰু। এইফালে এয়া পে'মেণ্ট পাতি কৰিলোঁ আৰু এইফালে এয়া দাদাজনে পেকিং কৰি দিছে। দোৱা কৰিব আমি দুয়োটাই যাতে আমি সদায় প্ৰাউড ফিল কৰাব পাৰোঁ, ধন সোণ বা দামী গিফ্টেৰে নহয়, ভাল মানুহ হয়। আৰু দোৱা কৰিব আমি যেন সদায় সুস্থ থাকে, ভালে থাকে। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।